হলিচাইল্ড কাৰাটে একাডেমীত প্ৰশিক্ষণ শিবিৰ আৰু বেল্ট পৰীক্ষা সম্পন্ন। প্ৰায় ৬৫গৰাকী ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ। চেনচাই জ্যোতিপ্ৰসাদ আৰু ৰেঞ্চি মৃন্ময় শৰ্মাৰ পৰিচালনাত কাৰ্যসূচীৰ সফল ৰূপায়ণ। দেওবাৰে গুৱাহাটীৰ হলিচাইল্ড স্কুলৰ প্ৰাংগণত অৱস্থিত হলিচাইল্ড কাৰাটে একাডেমীত এদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰশিক্ষণ শিবিৰ আৰু বেল্ট পৰীক্ষা। জাপান য়ামাবুকি চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যন অৱ আছামৰ তত্বাৱধানত হলিচাইল্ড কাৰাটে একাডেমীয়ে আয়োজন কৰা এই বেল্ট পৰীক্ষাত অংশগ্ৰহণ কৰিলে প্ৰায় ৬৫গৰাকী ছাত্ৰ ছাত্ৰীয়ে। হোৱাইট বেল্ট, য়েল্লো বেল্ট, অৰেঞ্জ বেল্ট, পাৰ্পল বেল্ট, ব্লেক বেল্ট আদিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ'ল কাৰাটেকাসকল। এই কাৰ্যসূচী পৰিচালনা তথা তদাৰক কৰিলে জাপান য়ামাবুকি চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যন অৱ আছামৰ ষ্টাইল হেড চেনচাই জ্যোতিপ্ৰসাদ আৰু জাপান য়ামাবুকি চিটৰিঅ' কাৰাটে ডু এছ'চিয়েশ্যন অৱ আছামৰ নামনি অসম ষ্টাইল হেড তথা হলিচাইল্ড কাৰাটে একাডেমীৰ মুখ্য প্ৰশিক্ষক ৰেঞ্চি মৃন্ময় শৰ্মাই। ইফালে প্ৰশিক্ষণ শিবিৰ আৰু বেল্ট পৰীক্ষা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল আন্তঃৰাষ্ট্ৰীয় কাৰাটে খেলুৱৈ তথা ইয়েন কাৰাটে ডু একাডেমীৰ স্বত্বাধিকাৰী ভৱকান্ত এন, হলিচাইল্ড কাৰাটে একাডেমীৰ সভাপতি প্ৰদীপ্ত বাগচি, প্ৰশিক্ষকদ্বয়ক্ৰমে চেনচাই জ্যোতিপ্ৰসাদ, ৰেঞ্চি মৃন্ময় শৰ্মা আৰু অভিভাৱক তথা খেলুৱৈসকল। বেল্ট পৰীক্ষাৰ অন্তত খেলুৱৈসকলক প্ৰদান কৰা হয় বেল্ট আৰু প্ৰমাণপত্ৰসমূহ। বেল্ট পৰীক্ষাৰ সন্দৰ্ভত জনালে হলিচাইল্ড কাৰাটে একাডেমীৰ সভাপতি প্ৰদীপ্ত বাগচিয়ে। এই এক্সামটো পাতিছে জাপান য়ামাবুকি কাৰাটে ডো এছ'চিয়েশ্যন অফ ইণ্ডিয়া। জাপান য়ামাবুকি এফিলিয়েটেড টু দি কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যন। কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনটো অনলি এফিলিয়েটেড বডি ইন ইণ্ডিয়া আণ্ডাৰ নীতি আয়োগ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ষ্টুডেণ্ট আজি মোটামুটি 65 মান ষ্টুডেণ্ট হৈছে। সিহঁতৰ আজি বেল্ট এক্সাম পতা গৈছে। বেল্ট এক্সামটো মানে এজন ষ্টুডেণ্টে যেতিয়া কাৰাটে জীৱনটো আৰম্ভ কৰে তেখেতৰ এখন বগা বেল্টেদি আৰম্ভ কৰা যায় হোৱাইট বেল্ট। হোৱাইট বেল্টৰ পৰা তেখেত এলিভেট হৈ য়েল্লো বেল্ট, য়েল্লোৰ পৰা এলিভেট হৈ অৰেঞ্জ বেল্ট, এনেকৈ লাহে লাহে আগবাঢ়ি ফাইনেলি যায় ব্লেক বেল্ট হয়গৈ। আৰু ব্লেক বেল্টতো বহুত কেটাগৰী আছে, আপ টু 10টা কেটাগৰীলৈকে ফাইনেল ব্লেক বেল্ট পোৱা যায়। সেইটো ইণ্ডিয়াৰ হেড হৈ পেলাই মানে 30-40 বছৰ কিজানি কাৰাটে প্ৰেক্টিছ কৰি আছে, তেনেকৈ যায় মানুহ হয়গৈ। কিন্তু আমাৰ ইয়াত আজি এই বেল্ট এক্সামবিলাক আছিলে, সিহঁতে হোৱাইট বেল্টৰ পৰা কোনোবা য়েল্লো হ'ল, যোন য়েল্লো আছিল তেখেত অৰেঞ্জ হ'ল, যোন অৰেঞ্জ আছিল তেখেত ব্লু হ'ল, গ্ৰীণ হ'ল, তাৰপিছত ব্ৰাউন হ'ল। যোনে অলৰেডি ব্লেক বেল্ট আছে, ব্লেক বেল্টৰ পৰা কোনোবাই ফাৰ্ষ্ট ডেন আছিলে তেখেত এতিয়া ছেকেণ্ড ডেন পালে, যোনে ছেকেণ্ড ডেন আছিল থাৰ্ড ডেন পালে। সেই এক্সামিনেশ্যনবিলাক পিৰিয়ডিকেলি পতা যায়, আজি সেই এক্সামিনেশ্যনে পতা গৈছে। গোটেই প্ৰক্ৰিয়াটো আমাৰ জাপান য়ামাবুকি কাৰাটে ডো এছ'চিয়েশ্যনৰ যিজন অসমৰ ষ্টাইল হেড জ্যোতিপ্ৰসাদ ডাঙৰীয়া তেখেত চাই আছে। আৰু আমাৰ এই কাৰাটে ক্লাবটোক ড'জো বুলি কোৱা হয়। এই ড'জোৰ যিজন হেড হয় তেখেত শ্ৰী মৃন্ময় শৰ্মা ডাঙৰীয়া, তেখেত আমাৰ লোৱাৰ আছামৰ ষ্টাইল হেডো হয়। আমাৰ ষ্টাইলটো হ'ল চিটৰিঅ'। একচুৱেলি এইবিলাক চব জাপানিজ টাৰ্ম, বিভিন্ন ধৰণৰ ষ্টাইল আছে, চিটৰিঅ', ছোটোকান, এনেকৈ বিভিন্ন নামৰ ষ্টাইল আছে ৱৰ্ল্ডত। তাৰে ভিতৰত চিটৰিঅ' ষ্টাইলটোৰ আণ্ডাৰত আমি কাৰাটে প্ৰেক্টিছ কৰোঁ। তাৰে লোৱাৰ আছামৰ ষ্টাইল হেড আমাৰ মৃন্ময় ডাঙৰীয়া ছাৰ, তেখেতে এই ড'জোটোৰ চিফ ইনষ্ট্ৰাক্টৰ হয়। তেখেত আৰু আমাৰ জ্যোতিপ্ৰসাদ ডাঙৰীয়া দাদা, তেখেত অসমৰ ষ্টাইল হেড, এই দুজনে মিলি আজিৰ এই গোটেই অনুষ্ঠানটো অৰ্গেনাইজ কৰিলে। আমাৰ এছ'চিয়েশ্যন যিটো, এই এছ'চিয়েশ্যনটো পুৰণা, কিন্তু আমি ইয়াত অসমত এফিলিয়েশ্যনটো আজি কিছু বছৰ ধৰি যদিও চলি আছে। আমি হলিচাইল্ড কাৰাটে একাডেমী আগত বেলেগ এছ'চিয়েশ্যনত আছিলোঁ, সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ডাইৰেক্ট তত্বাৱধানত নাছিলে। সেইকাৰণে আমি আৰু বেছি ভাল ভৱিষ্যতৰ কাৰণে আমাৰ ষ্টুডেণ্টৰ নতুনকৈ আমি এফিলিয়েশ্যন এতিয়া ল'লোঁ আৰু আজিৰ পৰা সেই এফিলিয়েশ্যনৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ল। উল্লেখ্য যে খেলুৱৈ সৃষ্টিৰ উদ্দেশ্যৰে এটা দশকৰ পূৰ্বে জন্মগ্ৰহণ কৰিছিল হলিচাইল্ড কাৰাটে একাডেমীৰ। তেতিয়াৰে পৰা এতিয়ালৈকে বিভিন্ন সময়ত এই একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকল বৰ্তমান নিজ নিজ কৰ্মক্ষেত্ৰত স্বপ্ৰতিভাৰে উজলি আছে। হলিচাইল্ড কাৰাটে একাডেমী আমি হলিচাইল্ড স্কুলত যোৱা 10 বছৰ ধৰি অপাৰেট কৰি আছোঁ। এই 10 বছৰত বহুত এফিলিয়েটেড ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা ওলাইছে। সিহঁতৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে স্পৰ্টছৰ ভাল এটা জীৱন পাবলৈ
ছাত্ৰ ছাত্ৰীয়ে হওক বা এডাল্ট কাৰাটেকাই হওক সিহঁতে নিজৰ প্ৰফেশ্যনেল লাইফতো বহুত ছাকচেছফুল জেগাত আছে কোনোবাই DSP হৈ আছে কোনোবাই বেলেগ বেলেগ ডিপাৰ্টমেণ্টত ভাল চাকৰি কৰি আছে কোনোবাই কলেজৰ প্ৰফেচাৰ হৈ আছে ক্ৰীড়া অনুৰাগীৰ আশা হলিচাইল কাৰাটে একাডেমীৰ খেলুৱৈসকলৰ বিজয় যাত্ৰা হওক সুদূৰ প্ৰসাৰী বেল পৰীক্ষাত লাভ কৰা ৰোমাঞ্চকৰ অভিজ্ঞতাৰে ক্ৰীড়াংগনত সফলতা লাভ কৰক অসমৰ এইসকল উদিত কাৰাটেকাই চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি জুজিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জুজিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী